মা মা ও মা মোক মোবাইল এটা লাগিছিলে এন্ড্ৰইড মোবাইল এটা এতিয়াই লাগে মোক এইদিনতে লাগে অনলাইন কৰিবৰ কাৰণে সেইদিনাখনি তোক এটা মোবাইল লৈ দিছিলো হে আৰে জিঅ' মোবাইলটো কি হ'ব বাৰু অনলাইন একো কৰিবই নোৱাৰি দেখোন সেইটো মোবাইলত কি হ'ব বাৰু ছাগলী এজনী বিকি তোক মই সেইটো 1500 টকীয়া মোবাইলটো লৈ দিছিলো হে আকৌ তোক মোবাইল এটা দৰকাৰ হলেই নেকি 1500 টকীয়া মোবাইলটো কি হ'ব বাৰু অনলাইন একো কৰিবই নোৱাৰি দেখোন মোক মুঠতে লাগিব ধৈৰ্য ধৰ মই বাপেৰ লগত কথাটো পাতিম বাপেৰ লগত কোনো কথা নাই মই নাজানো মুঠতে মোক এন্ড্ৰইড মোবাইল এটা লাগে অকমান ধৈৰ্য ধৰচোন হ'ব মোক লাগিব এইদিনতে চাহখন খকচোন থোৱা এই আমাৰ বাবাটোক বোলে কিবা মোবাইল এটা লাগে হেন কিবা এন্ড্ৰইড নে কিবা মোবাইল এটা লাগে এইকেইদিন মোক খাই মাৰিছে মোবাইল এটা লাগে বুলি অকল চিঞৰ বাখৰকে কৰি আছে তাতকেলে সিদিনাখনি মোবাইল এটা কিনি দিয়া হৈছে ল'ৰা ঘৰে ঘৰে চবৰে এন্ড্ৰইড মোবাইল আছে কিবা অনলাইন নে চনলাইন কৰিবলৈ লাগে বোলে কি অনলাইন জানো এইবোৰ কি বুজি চুজি নাপাও তাক মাতাচোন মাতা বাবা বাবা চাহ পেলা বাবা তোক কি লাগে এই মোবাইল এটা লাগে এন্ড্ৰইড মোবাইল অনলাইন কৰিবৰ কাৰণে সিদিনাখনি গেলে 1500 টকা দি মাৰে ছাগলী এজনী বিকি তোক মোবাইলটো লৈ দিছেহে আকৌ কিহৰ কাৰণে মোবাইল লাগে নহয় এইটোতে কাম কৰ এইটো কি হ'ব বাৰু এইটো মোবাইলৰ পৰা অনলাইন কৰিব পাৰি নেকি আগতে কব লাগিছিলে আকৌ আগতে এইটোৰ দাম 1500 টকা ন এইটো কি হয় বাৰু এইটোত অনলাইন কৰিলে নহব নহয় এইটোতে কৰ যেনে তেনে এইটোত কেনেকে হ'ব বাৰু তোমালোকে বুজি নোপোৱা কেলে মোক মোবাইল এটা লাগে এতিয়াই তোক মোবাইল আমি কেনেকে কিনি দিওঁ এতিয়া পইচা হাতত নাই নহয় আৰু একো বিকিবলৈও নাই ছাগলীজনী সিদিনাখনি বিকি 1500 টকা পালো তোক লগালগ মোবাইলটোকে কিনি দিলো বুজি পোৱা তুমি মোবাইলটো লাগে আকৌ মোবাইলটো লাগে অনলাইন কৰিবৰ কাৰণে তোমালোকে কি চিন্তা কৰা অ বাবা ভাত খাহি এই নেখাও মই ভাত বাবা বাবা ভাত খাই এই ভাত নাখাও মই মোবাইলটো লাগিব মোবাইলটো দিলেহে মই ভাত খাম ভাত খাই মই ভাত দিলো নেখাও মোক মোবাইলটো দিলেহে মই ভাত খাম মোৰ মোবাইল লাগিব ভাত খাই এইটো মোবাইলত কি হ'ব বাৰু ভাত খাই নেখাও মই ভাত নেখাও বিমলী পাণ নাই পাণ এখন লৈ আছোন এই নহয় এই বাবাই ভাত পানী নাই খোৱা আকৌ দেই কি হৈছে জানো কি কৰো এতিয়া মোবাইলটো কিনিবলৈও পইচা নাই মোবাইলটো কাৰণে কি ভাত পানী খোৱা নাই মোবাইলটো কাৰণে খোৱা নাই চাগে ইটো অনাহকত বস্তু নিবিচাৰে ইয়াক কিবা এটা দৰকাৰ হৈছে যেন পাওঁ হেৰা আমাৰ ৰাঙলীজনীকে বিকি দিওঁ নি ৰাঙলীজনী বিকি দিয়ে তাক মোবাইল এটা আনি দিওঁ 12-15 মান পাব লাগে গৰুজনী গাখীৰতী গৰু নহয় গৰুজনী ৰাইফল গৰু আপুনি গৰুজনী বিকি দিয়ে হয় এই গাখীৰ এটোপাকেনো কেনেকে খাব বাৰু কিনি পেলাই খাব নোৱাৰি ঘৰখনত আছেগে সম্পত্তি হেতুহে গৰুজনী কেনেকে বিকি দিওঁ বাৰু কথাটো তুমি কোৱাটো মিছা নহয় কিন্তু ই যদি এনেকে ভাত পানী নাখায় ঘৰৰ ভিতৰতে সোমায়ে থাকিবলৈ ললে ইটো লৰাটো কিবা হৈ যাবগৈ যি হয় হক
মুঠতে আমাৰ ৰাঙলীকে বিকি দিওঁ ৰাঙলীকে বিকি দি তাক মোবাইলটো আনি দিওঁ বুজিছানে জানো কি কয় কওক তামোল খাওক ৰফিকুল আহা আহা অ। বিমলী চকীখন লৈ আছোন বহা হ'ব হ'ব সেইফালে গৰু বন্দবস্ত হ'ল গৰু পালো দুটা গাড়ী আহিব গাড়ীত নিব লাগিব নহলেনো ক'ত পাব আজিকালি খোজকাঢ়ি নিয়া মানুহ হয় 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 বাকী আপোনাৰ গৰু চালো হয় হয় খালি দামটো আপুনি কোৱাটো দিব নোৱাৰিম নহয় বোপা চোৱা 500 টকা এটা কমাই দিয়া 500 টকা এটা কমাই দিলেই হ'ব মোক বিশেষ গৰজ এটাত লাগে পুৰাপুৰি দিলে নহ'ব নি নহয় চোৱা মোৰ এতিয়া মানে কি মই তোমাক 11,000 বুলি কৈ আছিলো তাৰে তুমি 500 টকা এটা কমাই দিয়া 10,500 টকা দিয়া 10,500 টকা দিলেই হ'ব মানে মোক বিশেষ গৰজ এটাত লাগে নহলে গৰুজনী নিবিকিলো এইকেইদিন বজাৰো বৰ বেয়া নহয় বোপাই তুমি ভাল দাম পাবা তোমাক ঈশ্বৰে মংগল কৰিব তুমি আৰু দিয়া 10,500 টকা দিয়া 500টো নকমাবা গৰুজনীও চোৱাচোন বৰ মৰমত তোলা হে এতিয়া নিবিকিলে নহয় কাৰণে বিকিছো গম পাইছো বাৰু হ'লেও বজাৰৰ বেয়াও এইকেইদিন চলিবলৈ দিগদাৰ হৈছে তুমি বাৰু দিয়াচোন তোমাক ঈশ্বৰে মংগল কৰিব বাৰু ইমান দৰকাৰ যেতিয়া মই বাৰু হ'ব দিয়ক লছ হলেও হওক মোৰে আপোনালোকৰ কিবা নাই বোপাই তোমাৰ লছ নহয় তুমি 15,000 টকা পাবা চকু মুদি পাবা বজাৰৰ কথা আমিহে জানো বাৰু এইটো লওকচোন বাৰু বিমলী এইটো থৈ দে চাই লওক হ'ব তুমি দিছা বাৰু এতিয়া মই যাওঁ বাৰু তুমি এতিয়া গৈ থাকাগে তোমাক ঈশ্বৰে মংগল কৰিব তুমি 15,000 টকা পাবা উদাৰ চিতে গৰুজনী দিছো বাৰু ঠিক আছে দেই ঠিক আছে যোৱা তুমি বাবা পইচা নেই বিমলী ইয়াক পইচাটো দি দিয়া চাই লওক হ'ব বাৰু হ'ব যা তই এতিয়া মোবাইল নে কি সেইটো আনগে যা ঠিক আছে বাৰু হ'ব দিয়া বোপাই শুন বহুত কষ্টকে গৰুজনী তুলিছিলো আৰু তোৰ কাৰণে আজি গৰুজনী বিকিব লগা হৈছে যাতে কিবা এণ্ড্ৰইড ফোন কিনি যাতে বেয়া কামত ব্যৱহাৰ নকৰ ভাল কামত ব্যৱহাৰ কৰিবি তেতিয়াহে গৰুজনী ইমান কষ্টকে তুলি মোৰ কষ্টটো সাৰ্থক হ'ব তুমি চাবা মই কি কৰো তুমি চাই থাকা ঠিক আছে বাৰু যা তই কি হ'ল নো কেলে ইমান মনটো মাৰি মেলি আছে বেয়াও লাগিছে দিয়াচোন গৰুজনী বিকা পা চাহ এটোপা খাবলৈ ভালকে নোপোৱা হলো সেইটো হয় চাহটোপানো সদায় কিমান খাবা হ'ব সেইকাৰণেনো কেলে মন মাৰি থাকিব লাগে মন মাৰি নাথাকিব তথাপিতো দিয়াচোন গাখীৰৰ চাহ এটোপা খাবলৈ বৰ মন এটা গৈছে গাখীৰ কিনিবলৈও পইচা নাই বাবা ভাত খাই ভাত দিওঁগে নহয় ভাত নাখাও নি খাম ৰবা মই অনলাইন এটা কৰি আছো অনলাইন কৰিছ কি অনলাইন কৰিছ এইটো চাকৰি এপ্লাই এটা কৰি আছো অকল যে মোবাইলটো লোৱাৰ পৰা পিটিকিয়ে আছ নহয় চাকৰি এপ্লাই এটা কৰি আছো চাকৰি এপ্লাই কি এখন কৰিছ তইহে জান পাই কাগজ কলমো নাই কেনিনো চাকৰি এপ্লাই কৰিছ তইহে জান নহয় মোবাইলটো লৈছো কেলে আজিকালি মোবাইলতে পাৰি ন চাকৰি এপ্লাই কৰিব জানো তই আমাক ঠগই নে কি কৰিছ ঠিক নাই আদি ৰবা মই কৰি আছো ন জানো কি কৰিছ মই ভাত বাহো ভাত খাই সময়তহে দেখিম তই কি কৰিছ তইহে জান হ'ব তুমি যোৱা মই গৈছো ৰবা হলে দিয়া বেগটো দিয়া কাগজ পাতি ঠিকে থাকে ললি নাই চব ঠিকে আছে দেৰা যাওঁ হ'ব বাই ভালকে দৌৰিবি দেই হ'ব হ'ব যা যাওঁ দেই কৃষ্ণ ভগৱান
ল'ৰাটো এবাৰ চাকৰিটো হলেই হ'ল আৰু দেই আমাক আৰু প্ৰভু চকু মেলি চোৱা আৰু ল'ৰাটো চাকৰিটো হলেহে আমি আৰু পৰিয়ালটো অকমান কিবা এটা হ'ব আৰু প্ৰভু কৃষ্ণ তুমি দয়া কৰা আৰু অ' মা দেউতা চাকৰি হৈ গ'ল মোৰ চাকৰি হৈ গ'ল হয় নেকি 1 তাৰিখে আছে জয়েন মই কাইলৈ যাবই লাগে চাকৰি হৈ গ'ল কোন হৈ গ'ল বে জম্মু কাশ্মীৰ হয় নেকি হৈ গ'ল আৰু আমাৰ ইয়াৰ কোনোবা ল'ৰা আছে নে আমাৰ এইটো অঞ্চলত এইটো এটা আছে লগৰ প্ৰাণজিত মোৰ লগৰ একেলগে আছে হে ভগৱান শুনালা তুমি মই যা যোগাৰ কৰিছো তোমালোকে কৰা হেৰা গৰুজনী বিকি মোবাইলটো কিনি দিলো ভালেই হ'ল দেই গাখীৰকণ দুদিনমান খাবলৈ নাপালো মনটো বেয়া লাগিছিলে তথাপিতো ল'ৰাটোৱেতো চাকৰি পালে এতিয়া অন্তত আমাৰ পৰিয়ালটো দুবেলা দুমুঠি ভালকে খাব পাৰিম মই আকৌ সি সদায় মোবাইলটো যেতিয়া পিটিকি আছিলে তেতিয়া ভাবিছিলো এইবোৰ যে ল'ৰাবোৰে বেয়া কামত ব্যৱহাৰ কৰে সেইবোৰ কৰি আছে বুলি ভাবিছিলো ময়ো ভাবিছিলো এই কথাটো কিন্তু আমাৰ বাবাৰ ওপৰত বিশ্বাস আছে বুজিছে আমাৰ বাবাই কেতিয়াও বেয়া কাম কৰিব নোৱাৰে মোৰ বৰ বিশ্বাস আছে অকমান ভয় লাগিছিল কিন্তু ভাল কাম কৰিব বুলি বৰ বিশ্বাস আছিল দৰ্শকসকল যিদৰে প্ৰতিটো বস্তুৰে এটা ভাল গুণ থাকে আৰু বেয়া গুণ থাকে ঠিক তেনেদৰে এণ্ড্ৰইড ফোনৰো কিছুমান ভাল গুণ আৰু বেয়া গুণ থাকে বৰ্তমান সময়ত নৱপ্ৰজন্মই এণ্ড্ৰইড ফোনক কিছুমান ভাল কামত ব্যৱহাৰ কৰিছে আৰু কিছুমানে বেয়া কামত ব্যৱহাৰ কৰিছে আমি এই ভিডিঅ'টোত এণ্ড্ৰইড ফোনৰ কিছুমান সামান্য পৰিমাণৰ এটা ভাল গুণ আমি দেখাবলৈ চেষ্টা কৰিছিলো যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুসকল ঘণ্টি বটলটো বজাবলৈ নাপাহৰিব তেতিয়াহ'লে বাই 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 বাই